আৰু এইখিনি মই এনেকৈ উলিয়াই দেখাইছোঁ চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো বহুত ধুনীয়া হৈছে আৰু মই দেখাম বাৰু ব্যৱহাৰ কৰি কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই আপোনালোকে আৰু এনেকৈ বনাই চাব যদি পাৰে কোনোবাই মানে যোগাৰখিনি থাকিলে এনেকৈ চব মানে গোটেই চাবোন বনাব পাৰে ঘৰতে আৰু এইবোৰ মই বনাই লওঁ আজিকালি হেল্ল' এভৰিৱান সকলোকে মই অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে মই ভালে আছোঁ আৰু আজি বতৰটো ৰাতিপুৱা ঠিকে আছিলে আৰু এতিয়াহে অকণমান মানে বেয়া কৰিছে তাকে ছোৱালীক আনিবলৈ যাওঁ স্কুলত তাৰ আগতে মই মানে চাবোন বনাইছিলোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আগতেও বনাইছিলোঁ ভিডিঅ'টো লাষ্টলৈকে চাই যাব কেনেকৈ বনালোঁ আগতে বনাইছোঁ বাৰু নবনোৱা নহয় আৰু যদি আজি চাইছে প্ৰথম তেতিয়াহ'লে লাইক কমেণ্ট কৰিব ধুনীয়াকৈ আৰু কেনেকুৱা হৈছে জনাব আৰু আপোনালোকে বনাব পাৰিব যদি ঘৰতে থকা মানে নেমু টেঙাৰে বনাব পাৰি আৰু মই নেমু টেঙাৰে বনাইছোঁ আৰু কি লাগে ভিডিঅ'টো চালেহে গম পাব এতিয়া ভিডিঅ'টো লাষ্টলৈকে চাব যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ধুনীয়াকৈ শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিবোৰে চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া বলকচোন কেনেকৈ বনাইছোঁ এয়া চাৰ্ফ লৈছোঁ আৰু এয়া যে দেখিছে এয়া নিমখ লৈছোঁ আৰু চ'দা লৈছোঁ খোৱা চ'দাটো আৰু এটা নেমু আৰু মোৰ টুকুৰা টুকুৰি নেমু আছে অকণমান বেয়া হৈছিলে যোৱাকালি এইখিনিও দি দিম আৰু বেছি নবনাম বাৰু অলপ বনাম আৰু এইখিনি হৈছে চপেচ এইখিনি চপেচ আগতে আনাই থোৱা আছিলে তাকে কাপোৰৰ চাবোন বনাম বুলি ভাবিছোঁ আৰু এইখিনিয়ে এইখিনি ধুনীয়াকৈ কাটা আছে কাটিব নালাগে এইখিনিৰে হৈ যাব যিহেতু মই এটা নেমুৰ বনাম আৰু এইখিনি চপেচ লৈছোঁ তাৰ বাবে এয়া এইখিনি হৈছে যোগাৰ এতিয়া বলক কেনেকৈ বনাই দেখাই লওঁ এয়া পুৰণাও আছিলে পুৰণাখিনিও দি দিম মই ধুনীয়াকৈ সৰু সৰু কৰি কাটি ল'ম ফাৰ্ষ্ট টাইম নেমুখিনি কাটা হৈ গৈছে ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া মই কুকাৰত প্ৰেছাৰ কুকাৰত বইল কৰি ল'ম আৰু এইখিনি বইল কৰিছোঁ এতিয়া বইল কৰি মই পেষ্ট কৰি ল'ম ধুনীয়াকৈ ঠাণ্ডা হ'ব দিছোঁ আৰু অকণমান পানী বেছি দিয়াই নাই এইখিনি এই পেষ্টখিনি এতিয়া মই এই বাতিটোত উলিয়াই ল'ম আৰু তাতে গোটেইখিনি বস্তু মই মিহলাব লাগিব গোটেইখিনি মিলাই ল'ম আৰু প্ৰথমতে ফাৰ্ষ্ট টাইম এয়া মই আজি চেকি লোৱা নাই যিহেতু চাবোন বনাম সেইবাবে মানে মিহি হ'ব নালাগে বেছি মিহি নহ'লেও হ'ব বাৰু এনেও মিহি হৈছে বহুত বেছি মিহি হৈছে অকণমান যি ৰৈ গৈছে সেইখিনিও একো নহয় বাকলিবোৰ অকণমান অকণমান ৰৈ গৈছে আৰু এয়া মই জোখ মাৰি লৈছোঁ এটা সৰু বাতিৰে এয়া মই ডিটাৰজেণ্ট পাউডাৰ যোনে যিয়ে ব্যৱহাৰ কৰে যি থাকে ঘৰত তাকে ব্যৱহাৰ কৰিব পাৰি আৰু এইখিনি দি ল'ম আৰু এয়া নিমখ দিলোঁ আৰু এয়া খোৱা চ'দা দিছোঁ খোৱা চ'দা আৰু এইখিনি যেতিয়া মই খুব ধুনীয়াকৈ বহুত সময় মানে মিলাই যোৱাকৈ ৰখাই দিম আৰু বহুত সময় লৰাব লাগিব ইয়াতে মিলাই মিলাই ল'ম আৰু এই যে নেমুৰ বাকলিবোৰ দেখিছে সেইবোৰ থাকিলেও একো নহয় তথাপি মই ডাঙৰ ডাঙৰ যিখিনি ওলাই পিছত এইবিলাক গুচাই দিম আৰু এতিয়া এনেকৈ আৰু খেতি মানে গৈছোঁ আৰু ধুনীয়াকৈ মিলাই মিলাই গোটেইখিনি বস্তু যাতে মানে ধুনীয়া পেষ্ট এটা হয় আৰু স্মুথ হয় সেইকাৰণে এনেকৈ গোটেইখিনি মিলাই গৈছোঁ আৰু এয়া ডাঙৰ ডাঙৰ বাকলিবোৰ যে ওলাইছে সেয়া সেইখিনি মই উলিয়াই দিম এয়া অকণমান নেমু টেঙা ডাঙৰ ডাঙৰ বাকলি মানে ওলাইছে আৰু সেইবোৰ মই গুচাই দিম বাৰু আৰু এইটো হৈছে মোৰ কেৰাহীটো বহুত দিন ব্যৱহাৰ কৰা নাছিলোঁ সেইকাৰণে ৰঙা হৈছে যিহেতু লোহাৰ হয় কেৰাহীটো সেইকাৰণে ৰঙা হৈ আছে আৰু এইটোতে মই চাবোনো বনাওঁ আৰু হেনা
হেনা ৰাতি গুলি থৈ দিলে ইয়াতে লোহাতে দি থৈ দিব লাগে, সেইকাৰণে লোহাতে দি থৈছিলোঁ আৰু বহুত দিন হোৱা নাই কাৰণে এনেকুৱা ৰঙা হৈ গৈছে। এতিয়া 26খিনিও দি দিছোঁ, গলিব আৰু তাক জুইটো কমাই ৰাখিছোঁ মই। কিন্তু ইয়াৰে কালাৰটো মানে ৰঙা হৈ আহিব বুলি মানে অকণমান ডাউট হৈ আছিলে, তাকে এইটো চেঞ্জ কৰিম বুলি ভাবিছোঁ। এইটো চেঞ্জ কৰি দিলোঁ মই কেৰাহীটো, সেইটো বেলেগত আনিলোঁ, এটা পাতল কেৰাহী আছিলে তাকে এইটোত আনিলোঁ। এতিয়া ভাল হ'ব আৰু সেইটো কেৰাহীটো মানে সেইটো ব্যৱহাৰ কৰাই আছিলে মোৰ, মানে চাবোন বনালে হেনা বনালে সেইটো ব্যৱহাৰ কৰিছিলোঁ। এইটোও বেয়া হৈছে আজিকালি, এইটো এতিয়া ব্যৱহাৰ কৰিব লাগিব। যিহেতু সেইটো এনেকৈ ৰঙা হৈ গৈছে কাৰণে চাবোনৰ কালাৰটো বেলেগ হৈ যাব, ৰেড কালাৰ হৈ যাব, সেইকাৰণে মই ইয়াতে আনি ল'লোঁ। আৰু এইটো পাতলো হয়, ভাল হয়, সেইকাৰণে এইটো লৈ ল'লোঁ। আৰু এয়া চাবোন বেছখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই থাকিব লাগিব গোটেইখিনি, আৰু যাতে ওপৰত মানে উঠি আহি পৰি নাযায় তাৰ বাবে সাৱধানে থাকিব লাগিব, কাৰণ পৰি গ'লে গোটেই উঠি আহিব। যিহেতু চ'ডা আছে ইয়াতে, বেকিং চ'ডা আছে, চাবোন চাৰ্ফ গোটেইখিনি আছে। আৰু 26খিনি এনেকৈ লাহে লাহে লৰাই থাকি গলি যাব তাতে। আৰু জুইটো কমাই ৰাখিব লাগে, জুইটো কমাই দিছোঁ মই, ল' ফ্লেমত দি দিছোঁ। আৰু এয়া গলি গ'লে মই গেছটো নমাই দিম, আৰু ঠাণ্ডা বেছি হ'ব দিব নালাগে, গলি আহিছে। আৰু এয়া বাকলিবোৰ কিছুমান আঁতৰাই দিছোঁ। আৰু এয়া মই ফুড কালাৰ দিছিলোঁ ইয়াতে, খুব ধুনীয়া কালাৰ উঠে, সেইকাৰণে ফুড কালাৰ দিছিলোঁ। ফুড কালাৰ দিয়া ভিডিঅ'খিনি কৰা নহ'লে। আৰু এয়া তৎক্ষণাতে মানে ইয়াতে মানে বেছি ঠাণ্ডা হ'ব দিব নালাগিব, এয়া মোৰ গোট মাৰি আহিছে। এয়া জল্দি থৈ দিছোঁ আৰু এটা প্লাষ্টিকৰ টেমাত থৈ দিছোঁ। আৰু এয়া মই চাবোন বনোৱা এইটোত থৈ দিছোঁ, চিলিকন মলটোত থৈ দিছোঁ। কেইপিচ হয় চাই লওঁ, ইয়াতে 3 পিচ হ'ল আৰু সেইটোত এপিচ হৈছে। এটা নেমুৰে বনাইছোঁ, যিহেতু এটা নেমু আৰু মই মানে অলপ মানে কাটি থোৱা আছিলে, তাকে গোটেইখিনি দি দিছোঁ। এয়া 4 পিচ ধুনীয়াকৈ হৈছে আৰু ফ্ৰিজত ৰাখি দিছিলোঁ। মই এয়া স্কুল যেতিয়া আনিব যাওঁ তাৰ আগতে বনাই থৈ গৈছিলোঁ, এতিয়া আহি পেলাই 2 ঘণ্টাৰ পিছত চাইছোঁ আৰু খুব ধুনীয়া হৈছে। ফ্ৰিজৰ পৰা উলিয়াই দেখালোঁ, এয়া নমাই থৈছোঁ দেই, মই চাবোনটো হৈ গৈছে, ধুনীয়া হৈছে। এয়া বহুত ধুনীয়া হৈছে। আৰু 2 পিচ দিছিলোঁ, ইয়াতে 3 পিচ দিছিলোঁ যে, এয়া স্কুলৰ পৰা আহিছোঁ ছোৱালী, তাকে ধুনীয়া হৈছে। এতিয়া আহিয়ে চাইছোঁ, খুব ধুনীয়া হৈছে। আৰু এটা বনাইছোঁ, সেইটো ওলাই দেখাইছোঁ। আৰু এইটো চাইড এনেকুৱা হৈছে, আৰু এইটো চাইড এনেকুৱা হৈছে। এয়া 4 পিচ হৈছে আৰু ধুনীয়া। এয়া মই ব্যৱহাৰ কৰি দেখাম, এতিয়া চাবোনখিনি মই ব্যৱহাৰ কৰি দেখুৱাম কেনেকুৱা হৈছে। এয়া বহুত টাইট হৈছে, আৰু এয়া ফেনো উঠিছে, যিটো চাৰ্ফ দিছোঁ আৰু 6 পিচ আছে, 6 পিচৰো বহুত বেছি চাৰ্ফটো উঠে। আৰু এয়া দেখাই দিছোঁ প্লেট এখনত ধুই, এয়া চাওক ইমান ধুনীয়া চাওক। বহুত ধুনীয়া ৰিজাল্ট পাইছোঁ, খুব ধুনীয়া হৈছে। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰিব, ধুনীয়াকৈ শ্বেয়াৰ কৰিব। নতুনকৈ যিবোৰে চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ এৰিলোঁ, আৰু মই আগতেও এনেকুৱা চাবোন দিছিলোঁ বনোৱা, আজি সোনকালে হৈছে, 1 ঘণ্টাতে বনোৱা হৈছে, আৰু সেইবাবে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগতো। ধন্যবাদ জনালোঁ সকলোকে, বাই বাই, আজিলৈ এৰিলোঁ।